নমস্কাৰ সমূহ সেউজপ্ৰেমী বন্ধু বান্ধৱীকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনোৱাৰ লগতে আজিও লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া বিক্ৰী প্লাণ্টৰ প্ৰজাতি এগ্লনিমা আছে যথেষ্টখিনি যিহেতু গৰমটো বহুত বেছি পেলাই দিছে সেইকাৰণে কুৰিয়াৰ অৰ্ডাৰসমূহ বুধবাৰৰ দিনা দিবলৈ আমি চেষ্টা কৰিম যিহেতু যথেষ্ট গৰম পেলাই দিছে আৰু ইমান গৰমত কুৰিয়াৰ পেকিংসমূহ কৰি থাকোঁতেও অকণমান কষ্ট হয় সেইটো কাৰণে একেলগে গোটেইখিনি অৰ্ডাৰ্ছ আমি একেদিনাই পঠিয়াবলৈ চেষ্টা কৰিম বুধবাৰৰ দিনা আজি সোমবাৰ আৰু বুধবাৰৰ দিনা আমি আপোনালোকৰ যিখিনি অৰ্ডাৰ্ছ আছে সেইখিনি পঠোৱাৰ লগতে আজি যিখিনি প্লান্টছ দেখুৱাম সেইখিনিও যদি আপোনালোকে ল'বলৈ বিচাৰে নিশ্চয়কৈ ল'ব পাৰিব খুব ধুনীয়া ধুনীয়া এয়া হৈছে ষ্টাৰডাষ্ট এগ্লনিমাৰ প্লান্ট আৰু ষ্টাৰডাষ্ট এগ্লনিমাৰ আচল ৰংটো হৈছে আচলতে সেই যিটো পুৰণা পাত দেখিছে তেনেধৰণৰ খুব ধুনীয়াকৈ এতিয়া পুৰঠ হ'বলৈ আৰম্ভ কৰিছে ৰংবোৰ আৰু বেছি উজ্জ্বল হ'বলৈ আৰম্ভ কৰিছে আগতে মই বিক্ৰী কৰিছোঁ বহুলোকে সংগ্ৰহ কৰিছে এতিয়া তাতকৈ অকণমান কম মূল্যত আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া প্লান্টছ নিশ্চয়কৈ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে এইটো হৈছে খুব ধুনীয়া আন এটা এগ্লনিমাৰে প্ৰজাতি পিংক ডালমেচিয়ান এগ্লনিমা পিংক ডালমেচিয়ান এগ্লনিমাৰ প্ৰথম যেতিয়া কোমলীয়া পাতটোত বগা ফুটকৈ পৰা আপোনালোকে দেখিছে কিন্তু যিমানে পুৰঠ হ'ব সিমানে কাষত দিয়া যিখন ৰেফাৰেঞ্চ ফটো আপোনালোকে দেখিছে তেনেধৰণৰ হৈ পৰে খুব ধুনীয়া এটা প্ৰজাতি পিংক ডালমেচিয়ান তাৰমানে ফুটটো গৈ শেষত খুব ডাৰ্ক পিংক কালাৰ নিচিনা হৈ পৰে বিক্ৰী প্লাণ্টকেইটাও খুব ধুনীয়া আছে ধুনীয়া আকাৰত ধুনীয়া দামত আপোনালোকে ল'ব পাৰিব পিংক ডালমেচিয়ান এগ্লনিমা নিশ্চয়কৈ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে জায়েণ্ট মাৰ্বল পথছ এইটো যিসকল লোকে চিনি পায় তেখেতসকলে একদম পূৰা ডকা দি এই প্লাণ্টটো ল'বলৈ চেষ্টা কৰে আকৌ ৰিষ্টক মই কৰিছোঁ যিহেতু শেষ হৈ গৈছিলে ষ্টকটো খুব ধুনীয়া এটা প্ৰজাতি এইটো কমন যিটো মাৰ্বল পথছ সেইটো নহয় মই সেইকাৰণে কাষত এইবাৰ ৰেফাৰেঞ্চ ফটোখন লগাই দিছোঁ বহু লোক অকণমান মানে চিনি নোপোৱাৰ কাৰণে আচলতে খেলি মেলি হৈ আছে এইটো কমন প্ৰজাতিটো বুলিয়েই ভাবি আছে কিন্তু এইটো কমন প্ৰজাতিটো নহয় ই যিমানে ডাঙৰ হ'ব যিমানে ডাঙৰ আহল বহল পথ এটা পাব সিমানেই ইয়াৰ ৰূপটো খুব বেছি ধুনীয়া হৈ যায় জায়েণ্ট মাৰ্বল পথছ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে এইটো হৈছে খুব ধুনীয়া আন এটা পেপ্ৰমিয়াৰ প্ৰজাতি ৱাটাৰমেলন পেপ্ৰমিয়া আৰু এই প্লাণ্টটোত যথেষ্টখিনি ব্ৰাঞ্চ একেলগে আপোনালোকে দেখিছে পাতৰ পৰাও ইয়াক প্ৰপাগেশ্যন খুব সহজতে কৰিব পৰা যায় খালি ইয়াক যেতিয়া আমি ৰোপণ কৰিম তেতিয়া বালিয়া মাটিটো খুব প্ৰয়োজন হয় বালি কেঁচুসাৰ এনেধৰণৰ চইলত ইয়াক ৰোপণ কৰিব লাগে চাওকচোন পাতৰ সৈতে তাৰ ষ্টেমডাল ইমান ধুনীয়া জোপোহা আকাৰত আছে সঁচাকৈ খুব ধুনীয়া লাগে এই প্ৰজাতিটো দেখিবলৈ গতিকে আপোনালোকে নিশ্চয়কৈ সংগ্ৰহ কৰি ল'ব পাৰিব ৱাটাৰমেলন পেপ্ৰমিয়া তাৰ পাছতে মনষ্টেৰা ডেলিচিয়াছাৰ কথা বহুলোকে মোক কৈ আছে কিন্তু এতিয়াও মাত্ৰ দুটা প্লাণ্ট এভেইলেবল হৈছে আৰু সেইকাৰণে মই আপোনালোকক লৰালৰিকৈ দেখুৱাই দিছোঁ আপোনালোকেও মোৰ লগত যোগাযোগ কৰিব অকণমান সোনকালে যদিহে এই প্লাণ্টটো ল'বলৈ বিচাৰে যিহেতু প্লাণ্টৰ ষ্টকটো একেবাৰে লিমিটেড মাত্ৰ দুটা প্লাণ্ট এভেইলেবল হৈছে মাজতে আহিছিলে কিন্তু মই আপোনালোকক দেখুৱাবলৈ নাপাওঁতে সেইখিনি বিক্ৰী হৈ গ'ল আকৌ এতিয়া আহিছে মাত্ৰ দুটা প্লাণ্ট আৰু খুব ধুনীয়া আকাৰত আহিছে মনষ্টেৰাৰ যিকোনো প্ৰজাতিয়ে যেতিয়া অলপ মেচিয়ৰ হয় কাটিংটো যেতিয়া ফুল্লি মেচিয়ৰ হয় তেতিয়া এনেকৈ কটাটো ইয়াৰ কাষটোত আহে নহ'লে পাতটো অকণমান নকটাকৈ ওলালেও আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই গতিকে মনষ্টেৰা ডেলিচিয়াছা আপোনালোকে পাব ল'ব পাৰিব এইটো হৈছে খুব কমন এটা প্ৰজাতি কিন্তু এই প্ৰজাতিটো হয়তো কোনো লোকৰ ওচৰত নাথাকিব পাৰে বা আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰি থাকিব পাৰে খুব ধুনীয়া লাগে যিহেতু প্ৰজাতিটো দেখিবলৈ মিল্কি ড্ৰেচিনা প্লাণ্ট মিল্কি ৱে ড্ৰেচিনা বুলিও কোৱা হয় খুব ধুনীয়া ইয়াৰ ভেৰিগেশ্যনটো দেখিছে এতিয়া কিমান স্পষ্ট হৈ পৰিছে আচলতে বাৰিষাৰ সময়ত যিমান গৰম পৰিলেও আমি যদি আমাৰ প্লাণ্টছখিনিক অকণমান ছাঁ পৰা ঠাই এটাত ৰাখোঁ তেতিয়াহ'লে ইহঁতৰ গ্ৰ'থটো আচলতে খুব ধুনীয়া হৈ থাকে প্ৰত্যেকটো সময়তে এইটো হৈছে এবছৰ মই আচলতে আপোনালোকক এই প্ৰজাতিটো দেখুওৱা হোৱাই নাই বহুলোকে সুধি আছে ষ্টকটো আহিছে নেকি বুলি ছুপাৰ হোৱাইট এগ্লনিমাৰ এটা খুব ফেমাছ প্ৰজাতি এই প্ৰজাতিটো যিমানবাৰ আমি আনো বিক্ৰী কৰিবলৈ সিমানবাৰেই খুব সোনকালে শেষ হৈ যায় যিহেতু ইয়াৰ পাতৰ যিটো ৰং সেই ৰংটো দেখিছেই যিমানে পুৰঠ হয় সম্পূৰ্ণ বগা হৈ পৰে ছুপাৰ হোৱাইট এগ্লনিমা খুব হেল্ডি প্লাণ্টছ আহিছে দেই বিক্ৰীৰ কাৰণে আপোনালোকে যিসকল
যিসকলে সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰিব। খুব ধুনীয়া লাগে দেখিবলৈ, ছুপাৰ হোৱাইট এগ্লনিমা, গতিকে আপোনালোকে নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰিব। আৰু হাৰ্ডি প্ৰজাতি হয়, এইবিলাক প্ৰজাতি আচলতে খুব পটককৈ বেয়া হৈ যোৱা প্ৰজাতি নহয়। তাৰ পাছতে এগ্লনিমা মেজিকেলৰো খুব কম পুলি আছেগৈ, আৰু সেইকাৰণে মই আজি আপোনালোকক এনে কিছুমান প্ৰজাতি দেখুৱাইছোঁ যিখিনি প্ৰজাতিৰ নেকি একদম ষ্টক একেবাৰে শেষ হৈ আহিছে। এইখিনি ষ্টক শেষ কৰি আকৌ নতুন প্লাণ্ট আনিব লাগে, সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ। এগ্লনিমা মেজিকেল বহুলোকে সংগ্ৰহ কৰি ৰাখিছে, আৰু গৰমত এই ৰংটো দেখাৰ লগে লগে আচলতে খুব ভাল লাগি যায়, ইমান বেছি কোমল। গতিকে এই প্লাণ্টটোও আপোনালোকে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতে এইটো এগ্লনিমাৰ আন এটা প্ৰজাতি ৰেড ডালমেচিয়ান। মই অথনি আপোনালোকক যিটো দেখুৱাইছিলোঁ সেইটো পিংক ডালমেচিয়ান, আৰু এইটো হৈছে ৰেড ডালমেচিয়ান। এইটোতো একেই, ফুটকৈ এনেকৈ পৰে। যিমানে সি পুৰঠ হয় সিমানে ইয়াৰ ৰঙাৰ ফুটটোৰ পৰিমাণ বেছি হৈ যায়। খুব ধুনীয়া এটা এগ্লনিমাৰ প্ৰজাতি, আৰু এইবিলাক হাৰ্ডি প্ৰজাতি হয়। পাতবোৰ যদি কেতিয়াবা অকণমান বেয়াও হৈছে, যদিহে তাৰ গুৰিটো আছে তাৰ পৰা আকৌ নতুনকৈ পোখা ওলায়। গতিকে এইটো ল'ব পাৰিব। এগ্লনিমা লেকাচিত আপোনালোকৰ সঁহাৰি খুবেই সুন্দৰ। মাত্ৰ এই দেখুৱাই থকা প্লাণ্টটোৱে এতিয়া আছেগৈ বিক্ৰী কৰিবৰ কাৰণে, সেইকাৰণে দেখুৱাই দিছোঁ। যদি কোনোলোকে এতিয়াও লোৱা নাই আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। একদম ক্ৰীম কালাৰ নিচিনা যিটো ৰং, সেই ৰংটো খুব আপোনালোকৰ, মই অলপ দিনৰ আগতেই দেখুৱাইছিলোঁ। আপোনালোকৰ সঁহাৰি সঁচাকৈ খুব সুন্দৰ, বহু লোকেই সংগ্ৰহ কৰিছে। এটা প্লাণ্ট আছে, যদি আপোনালোকে কোনো লোকে সংগ্ৰহ কৰিবলৈ বিচাৰে এগৰাকীয়ে ল'ব পাৰিব। তাৰ পাছতে এগ্লনিমাৰ এইটো এটা খুব বেছিয়ে হাৰ্ডি প্ৰজাতি, ৰতনদাম টাইগাৰ এগ্লনিমাৰ এই সেউজীয়াত যিটো ৰঙা ষ্ট্ৰাইপ পৰি আছে, সেই ষ্ট্ৰাইপটোৰ কাৰণে খুব ধুনীয়া লাগে, আৰু পুলি বহুত প্ৰস্তুত কৰে এই প্ৰজাতিটোৱে। কাষত আপোনাৰ দেখিছেই সৰু অকণমানিকৈ পুলি এটা ওলাইয়ে আছে, পুলি যথেষ্টখিনি প্ৰস্তুত কৰে। সেউজীয়া পাতত ৰঙা ৰঙৰ এই ষ্ট্ৰাইপটোৱে ইয়াক আৰু বেছি আকৰ্ষণীয় কৰি ৰাখে, আৰু খুব সহজতে অতি কম মূল্যত আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব। খুব সহজতে হোৱা এটা প্ৰজাতি। তাৰ পাছতে বাটাৰফ্লাই এগ্লনিমা মই আগতেও বহুতবাৰ দেখুৱাইছোঁ, বহু লোকে সংগ্ৰহ কৰিছে। এতিয়াও মাত্ৰ 2 নে 3টা প্লাণ্ট আছেগৈ। একদম মই কৈছোঁৱেই, আজি যিখিনি প্ৰজাতি মই এগ্লনিমাৰ দেখুৱাই আছোঁ, ষ্টক কিন্তু শেষ হৈ অহা প্ৰজাতি, সেইটো কাৰণে 2, 3, 4 এনেকৈ ধৰণৰ কুৱেণ্টিটিত প্লাণ্ট আছে। সেইটো কাৰণে আপোনালোকক দেখুৱাইছোঁ, আৰু সেইকাৰণেই কৈছোঁ আপোনালোকে অকণমান সোনকালে মোৰ লগত যদি যোগাযোগ কৰে তেতিয়াহ'লে সুবিধা হ'ব। কুৰিয়াৰখিনি আমি বুধবাৰৰ দিনা কৰিম, গতিকে কুৰিয়াৰত লোৱা লোকসকলেও আজি বুকিং কৰিব পাৰিব। তাৰ পাছতে একেবাৰে শেষত দেখুৱাইছোঁ ফাৰ্ণৰ এটা খুব ধুনীয়া প্ৰজাতি, ফ্লাফি ৰাফেলছ ফাৰ্ণ। এই নামটো বৰ মৰম লাগে, ফ্লাফি ৰাফেলছ ফাৰ্ণ। নামটোৰ নিচিনাই ইয়াৰ যিটো মানে অৱয়ব, সেই অৱয়বটো চাওকচোন, ইমান ধুনীয়া কোচ খোৱা, বৰ ধুনীয়া লাগে এই ফাৰ্ণটো দেখিবলৈ। আৰু চাৰিওফালে যেতিয়া এনেধৰণেৰে মুকলিকৈ মেল খাই পৰে তেতিয়াতো আৰু বেছি ভাল লগা প্ৰজাতি হৈ পৰে। বৰষুণৰ সময়খিনিত ফাৰ্ণৰ প্ৰজাতিসমূহ কিমান ধুনীয়া হয়। মই প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক ফাৰ্ণ যিহেতু দেখুৱাই আহিছোঁ, আৰু সেইকাৰণে কৈও আহিছোঁ। গতিকে আজি দেখুওৱা প্ৰজাতিখিনি যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। ধন্যবাদ।